হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনালি আকৌ নতুনকৈ ইনকাম টেক্স ডিপাৰ্টমেণ্টত চাকৰি মুকলি কৰা হ'ল। তো আপোনালোকে যদি ইনকাম টেক্স ডিপাৰ্টমেণ্টত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। আৰু এই যিটো ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ যিটো চাকৰি যিটো এপ্লাইৰ প্ৰচেছ, সেইটো আপোনাৰ কিন্তু অফলাইন হ'ব। আপোনাক অনলাইন এপ্লাই কৰিব নোৱাৰিব, সেইটো অফলাইন কৰিব লাগিব। তো অফলাইনৰ ফৰ্মখন আপোনালোকে কেনেকৈ ক'ত পাব, আপোনালোকে কেনেকৈ ফিল কৰিব, মই ভিডিঅ'ৰ কাষত আপোনাক জনাই দিম। আৰু এই ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ চাকৰি কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব, ফৰ্মখন ক'ত পাব, মই ভিডিঅ'ৰ কাষত আপোনাক জনাই দি আছোঁ। চাগতে ওপৰত লিখা আছে ইনকাম টেক্স ৰিক্ৰুইটমেণ্ট 2025। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ ইনকাম টেক্স। তো ইনকাম টেক্সৰ ফালৰ পৰা এইটো চাকৰি মুকলি কৰা হৈছে। তো পষ্টৰ নেম হ'ব আপোনাৰ ষ্টেন'গ্ৰাফাৰ গ্ৰেড 1। তো পষ্টৰ নেম আপোনাৰ ষ্টেন'গ্ৰাফাৰ গ্ৰেড 1ত পষ্ট মুকলি কৰা হৈছে। আৰু টোটেল পষ্ট মুকলি কৰা হৈছে 100টা পষ্ট। এতিয়া 100 পষ্ট ইয়াতে মুকলি কৰা হৈছে। তো বেছি পষ্ট মুকলি হোৱা নাই। তো আপোনালোকে কম বুলি ভাবি আপোনালোকে এপ্লাই নকৰাকৈ নাথাকিব, আপোনালোকে এপ্লাই কৰি থৈ দিব। তো ইয়াতে পষ্ট আপোনাৰ টোটেল আপোনাৰ 100 পষ্ট ইয়াতে মুকলি কৰা হৈছে। আৰু এপ্লাই মোড আপোনাৰ অফলাইন হ'ব। তো আপোনাক অফলাইন কৰিব লাগিব। প্ৰথমতে মই আপোনাক জনাই দিছোঁ যে ইয়াৰ যিটো এপ্লাইৰ যিটো প্ৰচেছ সেইটো আপোনাৰ অফলাইন হ'ব। তো আপোনাক অফলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেটে কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল ফিমেল দুটাই। তো ল'ৰা ছোৱালী দুটাই কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগতে আপোনালোকে ইনকাম টেক্সৰ যিটো চেলাৰী, চাগতে আপোনালোকে 35,000ৰ পৰা লৈ 35,400ৰ পৰা লৈ 1,12,400 লৈকে আপোনালোকে পাৰ মান্থ চেলাৰী লাভ কৰিব। তো 35,000ৰ পৰা লৈ 1,12,400 টকালৈকে আপোনালোকে চেলাৰী লাভ কৰিব। চেলাৰী কিন্তু আপোনালোকে ইয়াতে যথেষ্ট লাভ কৰিব। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটো চাকৰি মুকলি কৰা হৈছে 2025 চনত। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে ইনকাম টেক্স ডিপাৰ্টমেণ্টত, তো আপোনালোকে কৰিব পাৰিব। ইয়াৰ যিটো চেলাৰী আপোনালোকে কিন্তু যথেষ্ট লাভ কৰিব। 35,400ৰ পৰা লৈ 1,12,400 টকালৈকে আপোনালোকে চেলাৰী লাভ কৰিব। তো তাৰপিছত চাগতে আপোনালোকে এজ লিমিট, তো আপোনালোকে এই চাকৰিটো কৰিবৰ কাৰণে আপোনাক বয়স কিমান হ'ব লাগিব। তো এজ লিমিট চাগতে আপোনালোকে মেক্সিমাম 56 ইয়াৰ্ছ হ'ব লাগিব। তো 18 ইয়াৰ্ছৰ পৰা লৈ 56 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো যদি আপোনাৰ 56 প্লাছ হৈ গৈছে তো আপোনালোকে কিন্তু আবেদন কৰিব নোৱাৰিব। তো 18 ইয়াৰ্ছৰ পৰা লৈ 56 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত আপোনালোকে ইয়াতে যেতিয়া আপোনালোকে আবেদন কৰিব, তো এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব। তো ইয়াতে চাওক, আপোনাক 1 টকা আপোনাক দিব নালাগে। 100% ফ্ৰী অফ জব হয় এইটো। তো ইয়াতে আপোনাক 1 টকা দিব নালাগে। আবেদন কৰাৰ সময়তো আপোনাক 1 টকা আপোনাক দিব নালাগে। তো 100% ফ্ৰী জব হয়। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো তাৰপিছত চাগতে আপোনালোকে চিলেকশ্যন প্ৰচেছ চাগতে আপোনালোকে নো এক্সাম, ইয়াতে আপোনাক কোনো এক্সাম দিব নালাগে। ইয়াতে নো এক্সাম বুলি ইয়াতে আহিছে। তো নো এক্সাম, তো আপোনাক কোনো এক্সাম দিব নালাগে। তো তাৰপিছত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন, তো এই চাকৰিটো কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তো চাগতে আপোনালোকে ইয়াতে এনি গ্ৰেজুৱেট, ইয়াতে কিন্তু 10 পাছ, হাই ছেকেণ্ডেৰী পাছ সেইসকলে কিন্তু আবেদন কৰিব নোৱাৰিব। কাৰণ ইয়াতে সেইকাৰণে ইয়াতে পষ্ট যিটো আছে, যিটো 100 পষ্ট মুকলি কৰা হৈছে, একদম কম। কাৰণ ইয়াতে সকলোৱে আবেদন কৰিব নোৱাৰিব। ইয়াতে অনলি গ্ৰেজুৱেট পাছ কৰা কেণ্ডিডেটসকলেহে ইয়াতে আবেদন কৰিব পাৰিব, এই চাকৰিটো কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে, এনি গ্ৰেজুৱেট পাছ কৰা কেণ্ডিডেটসকলেহে ইয়াতে আবেদন কৰিব পাৰিব। তো তাৰপিছত আপোনালোকে কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। তো চাগতে আপোনালোকে পাছপোৰ্ট সাইজ ফটো লাগিব, চিগনেচাৰটো লাগিব, আধাৰ কাৰ্ডখন লাগিব, এডুকেশ্যনৰ সকলো চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব। যিসকল জেনেৰেল কেণ্ডিডেটসকলৰ বাহিৰে হয়, SC ST, তো সেইসকলক কিন্তু কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। তাৰপিছত আপোনালোকে এজ প্ৰুফ হিচাপে আপোনাক এটা চাৰ্টিফিকেট দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগতে আপোনালোকে হাউ টু এপ্লাই, ইয়াতে এপ্লাইৰ বিষয়ে আপোনাক ইয়াতে জনাই দিয়া হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব। ইয়াতে আপোনাৰ সকলো ষ্টেপ বাই ষ্টেপ কিন্তু আপোনাক ইয়াতে জনাই দিয়া হৈছে। তো তাৰপিছত আপোনালোকে ইম্পৰ্টেণ্ট ডেট চাগতে আপোনালোকে ইয়াতে আপোনালোকে 31 জানুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে। লাষ্ট ডেট ৰখা হৈছে আপোনাৰ
31 মাৰ্চ 2025 লৈকে। তো এইটো মাহৰ 31 তাৰিখে ইয়াৰ লাষ্ট ডেট ৰখা হৈছে। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। আৰু এইটো কিন্তু আপোনালোকে অনলাইন আবেদন কৰিব নোৱাৰিব, এইটো অফলাইন আবেদন কৰিব লাগিব। তো আপোনালোকে ফৰ্মখন ক'ত পাব, কেনেকৈ ফিল কৰিব, মই আপোনালোকক জনাই দি আছোঁ। আৰু ফৰ্মখনৰ লগতে কিন্তু ইয়াৰ যিটো ফুল নটিফিকেশ্যন, সেই নটিফিকেশ্যন এটেষ্ট কৰা আছে। তো আপোনালোকে আবেদন কৰাৰ আগতে আপোনালোকে নটিফিকেশ্যন ভালকৈ চাই ল'ব, চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব। তো এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ নটিফিকেশ্যনৰ লগত আপোনাৰ যিটো এপ্লিকেশ্যন ফৰ্ম, সেইখন মই আপোনালোকক দেখুৱাই আছোঁ। তো এইখনেই হৈছে নটিফিকেশ্যন। তো আপোনালোকে ইয়াতে আপোনাৰ সকলো ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব, ইয়াতে সকলো ডিটেইলছ ইয়াতে জনাই দিয়া হৈছে। তো কেটাগৰী হৈছে আপোনালোকে ইয়াতে চাব পাৰিব, ইয়াতে সকলো আপোনাক ইয়াতে দিয়া হৈছে। তো এইখন ফুল নটিফিকেশ্যন আপোনালোকে ভালকৈ চাই ল'ব, চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব। ইয়াতে 5খন পেজ দিয়া হৈছে। তো 5খন পেজে আপোনালোকে ভালকৈ চাই ল'ব, চোৱাৰ পিছত আপোনালোকে আবেদন কৰিব। ইয়াতে সকলো ডিটেইলছ আপোনাক ইয়াতে দিয়া হৈছে, এডুকেশ্যনৰ পৰা লৈ সিলেকশ্যন প্ৰচেছৰ পৰা লৈ ইয়াতে সকলো আপোনাক ইয়াতে চাব পাৰিব। তো এতিয়া আপোনালোকে যিটো এপ্লিকেশ্যন যিটো ফৰ্ম, সেইখন আপোনালোকে চাওক। ইয়াতে আপোনালোকে 3 নম্বৰ চাইতে আপোনালোকে 4 নম্বৰ যিটো পেজ, সেই 4 নম্বৰ পেজটো আপোনাৰ এপ্লিকেশ্যন ফৰ্ম হয়। তো চাওক আপোনালোকে ফৰ্ম ইয়াতে কোৱা হৈছে ফৰ্ম এপ্লিকেশ্যন। তো এপ্লিকেশ্যন ফৰ্ম এইখন আপোনাৰ। তো ইয়াতে আপোনালোকে প্ৰথমতে চাওক আপোনালোকে ব্লক লেটাৰ চাওক আপোনালোকে ইয়াতে তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো দিব লাগিব, ডেট অফ বাৰ্থ চাওক আপোনাক দিব লাগিব। তাৰপিছত ডিজিগনেশ্যনটো আপোনাক দিব লাগিব, পে স্কেলটো দিব লাগিব। তাৰপিছত আপোনালোকে ডেট অফ এণ্ট্ৰি ইনটু গভৰ্ণমেণ্ট ছাৰ্ভিচ, এইটো কেটাগৰীটো দিব লাগিব, এডুকেশ্যন যিটো আপোনাৰ কোৱালিফিকেশ্যন সেইটো আপোনাক দিব লাগিব। তো এইখন ফৰ্ম ফিল কৰি আপোনালোকক জমা দিব লাগিব। চাওক আপোনালোকে 4 নম্বৰ যিটো পেজ, সেই পেজখন আপোনালোকে জমা দিব লাগিব। আৰু 5 নম্বৰ যিটো পেজ, সেইটো আপোনালোকে ইয়াতে জমা দিব লাগিব। ইয়াতে আপোনাৰ ছিগনেচাৰটো দিব লাগিব 5 নম্বৰ পেজত। তো ছিগনেচাৰটো আপোনালোকে ফুল ছিগনেচাৰটো আপোনাক ইয়াতে দি দিব। দিয়াৰ পিছত আপোনালোকে সেইটো আপোনাক জমা দিব লাগিব। জমা আপোনালোকে ইয়াতে ডিটেইলছটো আপোনাক দিয়া হৈছে, ক'ত জমা কৰিব লাগিব ইয়াতে আপোনাক দিয়া হৈছে। তো ইয়াতে আপোনালোকে এড্ৰেছটো লৈ আপোনালোকে সেই হিচাপে বাই পোষ্ট আপোনাক কিন্তু এইটো সেন্ড কৰিব লাগিব। তো বাই পোষ্ট আপোনাক সেন্ড কৰিব লাগিব। ইয়াতে আপোনাক কোনো মেইল কৰিব নালাগে, বাই পোষ্ট আপোনাক দিব লাগিব। ইয়াতে আপোনাৰ নটিফিকেশ্যন আপোনালোকে ভালকৈ চাই ল'ব, ইয়াতে সকলো ডিটেইলছ ইয়াতে দিয়া হৈছে। তো ক'ত আপোনাক জমা দিব লাগিব, কোনটো এড্ৰেছত দিব লাগিব, ইয়াতে আপোনাক দিয়া হৈছে। তো আপোনালোকে ভালকৈ চাই আপোনালোকে যিটো এপ্লিকেশ্যন ফৰ্ম, সেইখন ভালকৈ ফিল কৰি আপোনালোকে ছাবমিট বটনত আপোনালোকে ছাবমিট কৰিব বাই পোষ্টত। তো আপোনাৰ যেতিয়া আপোনাৰ একচেপ্ট হ'ব, যদি আপোনাৰ যোগ্য হয় আপোনালোকে চাকৰিটো পোৱা, তো আপোনাক কণ্টেক্ট কৰিব। কণ্টেক্ট কৰি আপোনাক সকলো ডিটেইলছ অফিচাৰ মানুহ আপোনাক জনাই দিয়া হ'ব, ক'ত কি কৰিব লাগিব, সকলো অফিচাৰ মানুহে আপোনাক জনাই দিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এইটো আপোনাৰ অফলাইন আপোনাক আবেদন কৰিব লাগিব। তো চাওক এতিয়া আপোনাক চাব পাৰিছে এই এড্ৰেছটো। তো আপোনালোকে এই এড্ৰেছত আপোনাক ইয়াতে যিটো আপোনাৰ এপ্লিকেশ্যন যিটো অফলাইন যিটো ফৰ্ম, সেইখন আপোনালোকে ভালকৈ ফিল কৰি আপোনালোকে এই এড্ৰেছত আপোনাক সেন্ড কৰিব লাগিব বাই পোষ্ট। তো আপোনালোকে নিশ্চয় গম পালে। প্ৰথমতে আপোনালোকে যিকোনো কম্পিউটাৰ দোকানত গৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্ম যিটো আছে, সেইখন আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব। লৈ আপোনালোকে ভালকৈ ফিল কৰি আপোনালোকে এই এড্ৰেছত আপোনালোকে ছাবমিট কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এনেকৈ আপোনালোকে আবেদন কৰি লৈ ল'ব। যদি আপোনালোকে ইনকাম টেক্স ডিপাৰ্টমেণ্টত চাকৰি কৰিব বিচাৰে, তো আপোনালোকে কৰিব পাৰিব। আৰু এইটোত কিন্তু সকলোৱে আবেদন কৰিব নোৱাৰিব। ইয়াতে অকল গ্ৰেজুৱেট পাছ কৰা কেনেসকলেহে ইয়াতে আবেদন কৰিব পাৰিব। ইয়াতে 10 পাছ, হাই ছেকেণ্ডেৰী পাছ, সেইসকলে কিন্তু ইয়াতে আবেদন কৰিব নোৱাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু যদি কিবা আপোনালোকে বুজি পোৱা নাই, তো কমেণ্ট কৰি জনাব, নিশ্চয় মই আপোনালোকক হেল্প কৰাৰ চেষ্টা কৰিম। তো আপোনালোকে নিশ্চয় গম পালে। আৰু যদি আপোনালোকে আবেদন কৰিব নোৱাৰে, তো কমেণ্ট কৰি জনাব। তো আপোনালোকক যদি ভিডিঅ' লাগে, মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। ধন্যবাদ।